স্বাস্থ্য কাৰিকৰীৰ অধীনত আমাৰ খনামুখ পানী যোগান আঁচনিটো আজিৰ পৰা 3 মাহৰ আগতে পাইপ ফুটিলে, কিন্তু পাইপ ফুটিলে আজিলৈকে পানী নাপালোঁ। দ্বিতীয়তে মেইন কথা এতিয়া গড়কাপ্তানি ৰাস্তাটো মানে ললিৰাজ খোৱাৰ পথটো বনাই আছে, কিন্তু আজিলৈকে PWDৰ মানে কোনো মানুহে পানীৰ ওপৰতো কোনো গুৰুত্ব দিয়া নাই। পাইপখিনি ফুটি মানে বানপানী হৈ গৈছে আৰু বিশেষকৈ দোকান পোহাৰো হেৰি হৈছে। মই বিশেষকৈ খনামুখ মানে আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ মই উপদেষ্টা শ্ৰীমন্ত দত্তই কৈছোঁ যে এইখিনি আপোনালোকে অনতিপলমে চৰকাৰক মানে দাবী জনাব লাগে, সোনকালে সমস্যা সমাধান কৰিবলৈ আৰু পানী মানে যোগানটো দি মানুহক উপকৃত কৰিব বুলি মই আশা কৰিছোঁ। ঘাইপথৰত যি পানী যোগান আঁচনি, এই আঁচনিটোৰ পাইপ যোগানত বহুত গাফিলতি চলি আছে। তেওঁলোকক আমি সদায় জনাই আছোঁ যে পানীটো লিক হৈ আছে, তেওঁলোকে তাত কোনো গুৰুত্ব নিদিয়ে। আজি এই অৱস্থা হৈছে, চাওক আপোনালোকে, গোটেই পানীয়ে মোক ঘৰ বোৱাই দিছে। তেওঁলোকক প্ৰত্যেকবাৰ জনালেও তেওঁলোকে গাফিলতি কৰি আছে। আজি মানুহে পানী খাবলৈ পোৱা নাই, কিন্তু পানীৰ অভাৱত নষ্ট হৈ আছে। তেওঁলোকে গুৰুত্ব দিয়ে, কিন্তু ৰিপেয়াৰিংটো কৰে। ৰিপেয়াৰিং কৰিলেও তেওঁলোকৰ আগত দুদিনৰ পিছতে পানীটো লিক কৰে। যিটো পাইপ আছে, পাইপটো অৰ্ডিনেৰী পাইপ। স্বাস্থ্য কাৰিকৰীৰ অধীনত আমাৰ খনামুখ পানী যোগান আঁচনিটো আজিৰ পৰা 3 মাহৰ আগতে পাইপ ফুটিলে, কিন্তু পাইপ ফুটিলে আজিলৈকে পানী নাপালোঁ। দ্বিতীয়তে মেইন কথা এতিয়া গড়কাপ্তানি ৰাস্তাটো মানে ললিৰাজ খোৱাৰ পথটো বনাই আছে, কিন্তু আজিলৈকে PWDৰ মানে কোনো মানুহে পানীৰ ওপৰতো কোনো গুৰুত্ব দিয়া নাই। পাইপখিনি ফুটি মানে বানপানী হৈ গৈছে আৰু বিশেষকৈ দোকান পোহাৰো হেৰি হৈছে। মই বিশেষকৈ খনামুখ মানে আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ মই উপদেষ্টা শ্ৰীমন্ত দত্তই কৈছোঁ যে এইখিনি আপোনালোকে অনতিপলমে চৰকাৰক মানে দাবী জনাব লাগে, সোনকালে সমস্যা সমাধান কৰিবলৈ আৰু পানী মানে যোগানটো দি মানুহক উপকৃত কৰিব বুলি মই আশা কৰিছোঁ। ঘাইপথৰত যি পানী যোগান আঁচনি, এই আঁচনিটোৰ পাইপ যোগানত বহুত গাফিলতি চলি আছে। তেওঁলোকক আমি সদায় জনাই আছোঁ যে পানীটো লিক হৈ আছে, তেওঁলোকে তাত কোনো গুৰুত্ব নিদিয়ে। আজি এই অৱস্থা হৈছে, চাওক আপোনালোকে, গোটেই পানীয়ে মোক ঘৰ বোৱাই দিছে। তেওঁলোকক প্ৰত্যেকবাৰ জনালেও তেওঁলোকে গাফিলতি কৰি আছে। আজি মানুহে পানী খাবলৈ পোৱা নাই, কিন্তু পানীৰ অভাৱত নষ্ট হৈ আছে। তেওঁলোকে গুৰুত্ব দিয়ে, কিন্তু ৰিপেয়াৰিংটো কৰে। ৰিপেয়াৰিং কৰিলেও তেওঁলোকৰ আগত দুদিনৰ পিছতে পানীটো লিক কৰে। যিটো পাইপ আছে, পাইপটো অৰ্ডিনেৰী পাইপ। স্বাস্থ্য কাৰিকৰীৰ অধীনত আমাৰ খনামুখ পানী যোগান আঁচনিটো আজিৰ পৰা 3 মাহৰ আগতে পাইপ ফুটিলে, কিন্তু পাইপ ফুটিলে আজিলৈকে পানী নাপালোঁ। দ্বিতীয়তে মেইন কথা এতিয়া গড়কাপ্তানি ৰাস্তাটো মানে ললিৰাজ খোৱাৰ পথটো বনাই আছে, কিন্তু আজিলৈকে PWDৰ মানে কোনো মানুহে পানীৰ ওপৰতো কোনো গুৰুত্ব দিয়া নাই। পাইপখিনি ফুটি মানে বানপানী হৈ গৈছে আৰু বিশেষকৈ দোকান পোহাৰো হেৰি হৈছে। মই বিশেষকৈ খনামুখ মানে আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ মই উপদেষ্টা শ্ৰীমন্ত দত্তই কৈছোঁ যে এইখিনি আপোনালোকে অনতিপলমে চৰকাৰক মানে দাবী জনাব লাগে, সোনকালে সমস্যা সমাধান কৰিবলৈ আৰু পানী মানে যোগানটো দি মানুহক উপকৃত কৰিব বুলি মই আশা কৰিছোঁ। ঘাইপথৰত যি পানী যোগান আঁচনি, এই আঁচনিটোৰ পাইপ যোগানত বহুত গাফিলতি চলি আছে। তেওঁলোকক আমি সদায় জনাই আছোঁ যে পানীটো লিক হৈ আছে, তেওঁলোকে তাত কোনো গুৰুত্ব নিদিয়ে। আজি এই অৱস্থা হৈছে, চাওক আপোনালোকে, গোটেই পানীয়ে মোক ঘৰ বোৱাই দিছে। তেওঁলোকক প্ৰত্যেকবাৰ জনালেও তেওঁলোকে গাফিলতি কৰি আছে। আজি মানুহে পানী খাবলৈ পোৱা নাই, কিন্তু পানীৰ অভাৱত নষ্ট হৈ আছে। তেওঁলোকে গুৰুত্ব দিয়ে, কিন্তু ৰিপেয়াৰিংটো কৰে। ৰিপেয়াৰিং কৰিলেও তেওঁলোকৰ আগত দুদিনৰ পিছতে পানীটো লিক কৰে। যিটো পাইপ আছে, পাইপটো অৰ্ডিনেৰী পাইপ।